চৰ্ম আদিকে ধৰি 10 ইন্দ্ৰিয়, দান উদান সমান প্ৰাণ অপান, ধনঞ্জয় দেৱদত্ত প্ৰসূতি আদি 10 বায়ু বা 10 প্ৰাণ, তাৰ পাছত 11 ইন্দ্ৰিয়, মনৰ 4 অৱস্থা, মন, চিত, বুদ্ধি আৰু অহংকাৰ। এই 24টা তত্ত্ব পঞ্চভূতি দেহা, পঞ্চভূত দেহে পৰি আছো মই বন্দী শুয়া চিৰকাল। এই পঞ্চভূতি দেহা ক্ষিতি অপ মৰুত ব্যোম তেজ। এই পঞ্চভূতি দেহাৰ মাজত সোমাই আত্মা তত্ত্ব মাতৃগৰ্ভত এনেকৈ 1 মাহ 2 মাহ 3 মাহ 4 মাহ ধৰি 10 মাহ 10 দিনৰ অন্তত মাতৃগৰ্ভৰ পৰা এই পৃথিৱীলৈ আহে। গতিকে যিজনৰ কৃপা হলে এই সিস্টেমটো সম্ভৱ হয়, সেইজন ঈশ্বৰ কৃষ্ণক প্ৰণাম কৰিবে ইহাক লাগয়। তেওঁক প্ৰণাম কৰিব লাগে জীৱ আত্মাই পৰমাত্মা স্বৰূপ ঈশ তত্ত্বক। আৰু সেই মাতৃ দেৱহূতি ময়ো কপিল নামৰ জীৱ আত্মাই সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণত জ্ঞান লাভৰ বাবে সেৱা কৰোঁ। কপিল নিজেই ভগৱন্ত, তথাপিতো আধ্যাত্মিক জ্ঞানত আমাক দৰ্শন কৰাইছে যে তেওঁ জীৱ আত্মা। জীৱ আত্মা হ'ল পৰমাত্মাৰ অংশ বিশেষ সন্তান স্বৰূপ। যিজন জীৱ নিগদতি আগত ৰাখিতে সিটো প্ৰভু কৃপাময়, লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি ধৰা অৱতাৰ ছয়। অৰ্থাৎ জীৱ আত্মাৰ দৰ্শন যে জগত বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ। অৰ্থাৎ জন্ম হৈ এই সংসাৰৰ পৰা পৰিত্ৰাণ পাবৰ উপায় কেৱল এক ঈশ তত্ত্ব কৃষ্ণদেৱৰ কৃপা হলেহে সম্ভৱ। সেইজন পৰমাত্মা ঈশ তত্ত্বই লীলা কৰি ৰাম ৰূপে শ্ৰীকৃষ্ণ ৰূপে আদি ধৰণে কৃপালু গুৰুজন বস্তুৱে 24 অৱতাৰৰ এক দৰ্শন আমাক দেখুৱাইছে। আৰু সেই অৱতাৰ ধাৰণ কৰা ভগৱন্ত পৰমাত্মা ঈশ তত্ত্ব সৰ্বভয়হাৰী তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি। ময়ো সেইজন ঈশ্বৰৰ চৰণতে সম্প্ৰতি অৰ্থাৎ বৰ্তমান শৰণ গ্ৰহণ কৰিছোঁ। সেই মা দেৱহূতি তুমিও তেওঁৰ চৰণতে শৰণ গ্ৰহণ কৰা, তেতিয়াহে তুমি এই মায়া সংসাৰৰ পৰা পৰিত্ৰাণ পাব পাৰিবা। এনেকৈ কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত পৰম জ্ঞান প্ৰদান কৰিছে। তাৰ পাছত এভাগী ছবি আছে, ছবিয়ে আমাক আকৌ ভক্তি দৰ্শনে প্ৰকাশ কৰিব। গতিকে আমি ছবিভাগীৰ মাজলৈ পুনশ্চ আগবাঢ়ি যাব বিচৰা হৈছে। এতেকে ঈশ্বৰ বিনে মুকইটো জ্ঞান দিবে, আন পুনু কেহু নাহি কয়। তিনি তাপ বিনাশৰ অৰ্থে মই নিৰন্তৰ, ভজো সেহি দেৱদয়াময়। হে প্ৰভু ভগৱন্ত, মই যেন দুখ পাওঁ, তজুপদে কৰুণী বেদন। মাতৃৰ উদৰে মূৰ বিস্থাৰ মূত্ৰৰ গৰ্তে পৰিমই আছো দুৰ্জন। মোৰ নিচিনা দুৰ্ভগীয়া এটি জীৱ মাতৃগৰ্ভত
পৰি আছোঁ সত ৰজ তম তিনি গুণৰ মাজত আবদ্ধ হৈ আধি দৈবিক আধি ভৌতিক আধ্যাত্মিক এই তিনি তাপৰ পৰা পৰিত্ৰাণ দিব পৰা একমাত্ৰ দয়াময় কৃপাময় কৃপাৰ সাগৰ দয়াৰ সাগৰ কৰোণাময় কৰোণাৰ সাগৰ সেই প্ৰভু ভগৱন্ত কৃষ্ণ তোমাৰ চৰণত মই শৰণ গ্ৰহণ কৰিছোঁ এই বুলি কপিল প্ৰভুৱে প্ৰকাশ কৰিছে কাৰ আগত মাতৃ দেৱহূতিৰ আগত গতিকে মা তুমি সেইজন ঈশ্বৰৰ চৰণত যদি শৰণ গ্ৰহণ কৰা তুমি তিনি তাপৰ পৰা পৰিত্ৰাণ পাবা এৰা তাতে আকৌ গৰ্ভাগিনীয়ে সমস্ত শৰীৰ দহে দিন মাহ কৰোঁ গণন ইটো নিকাৰৰ সন্তে কোন দিনা কৃপা কৰি বাহিৰ কৰিবা নাৰায়ণ তজু উপকাৰময়ী খুজিব নোৱাৰো বাপ ইটো জ্ঞান কৰিলাও দয় মোৰ কৃতান জ্বলিবিনে আপোনাৰ নিজ গুণে সন্তোষ হৈকো কৃপাময় হে প্ৰভু এই দুখৰ পৰা পৰিত্ৰাণ কৰা তুমি মোক কিন্তু কোনদিনা তুমি মোক এই দুখৰ পৰা পৰিত্ৰাণ দিবা তাৰে গণনা কৰি কৰি মই ভাগৰি পৰিছোঁ প্ৰভু কিয়নো 7 মাহলৈকে গৰ্ভস্থ সন্তানে জ্ঞান লাভ কৰিব নোৱাৰে ইতিমধ্যে আমাক পূৰ্বৰ পদত প্ৰকাশ কৰিছিল যে 7 মাহখনতে বোধক লভিয়া বোধ মানে জ্ঞান 7 নম্বৰ মাহটোতহে গৰ্ভস্থ সন্তানৰ জ্ঞানটো জন্ম হয় আৰু জ্ঞান জন্ম হোৱাৰ লগে লগে কি হয় ভয়ত দেহা কম্পায় অৰ্থাৎ ভয় খায় গৰ্ভত দেহাটো ঘনে ঘনে কপে আৰু কপাৰ কাৰণে মাতৃগৰাকীৰ কি হয় গাটোত বেছিকে বিষ হয় এতিয়া গৰ্ভত সন্তানটোৱে বিষতে কেনেকৈ থাকে কপি কপি কেনেকৈ থাকে গৰ্ভবাস সন্তে পুনু ভয় হুয়া কৃতাঞ্জলি কৰি হাত মানে হাত দুখন এনেকৈ থাকে গৰ্ভত এইটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে গৰ্ভস্থ সন্তানে 7 মাহৰ পৰা যেতিয়া জ্ঞান লাভ হয় তেতিয়া দুইখন হাত কৃতাঞ্জলি সেৱা কৰি থাকে কাক চিন্তা কৰে এই মুহূৰ্তত পদে প্ৰকাশ কৰিলে মোৰ কৃতাঞ্জলি বিনে আপোনাৰ নিজ গুণে সন্তোষ হৈক কৃপাময় হে প্ৰভুৱে গৰ্ভবাস নৰক যন্ত্ৰণাৰ পৰা তুমি মোক কোনদিনা বাহিৰ কৰিবা তাৰে ক্ষণ মই গণনা কৰি আছোঁ প্ৰভু মোৰ কৃতাঞ্জলি সেৱাত যদি কিবা প্ৰকাৰে ভুল ত্ৰুটি ৰৈ গৈছে হে প্ৰভু আপোনাৰ নিজ গুণে সন্তোষ হৈক কৃপাময় আপুনি নিজ কৃপা গুণে যেন ধন্য হৈ মোকো তোমাৰ চৰণ কমলত এক কণিকা কৃপা বৰিষণ কৰা এই বুলি গৰ্ভত গৰ্ভস্থ সন্তানে ঈশ্বৰক চিন্তা কৰে আৰু সেই চিন্তাটো কোনে কৰিছে কপিল প্ৰভুৱে কৰিছোঁ বুলি মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে গতিকে সেইজনেই যিজন আমি গৰ্ভতে চিন্তা কৰিছিলোঁ যিজনক গৰ্ভতে পৰীক্ষিত নামৰ পৰম বৈষ্ণৱজনাই মাতৃ উত্তৰাৰ গৰ্ভতে দৰ্শন পাইছিলে যেতিয়া দ্ৰোণীৰ ব্ৰহ্ম অষ্টই উত্তৰাৰ অভিমন্যুৰ পত্নী উত্তৰাৰ গৰ্ভ নাশ কৰিবলৈ হৰ গৈছে ব্ৰহ্মাস্ত্ৰ গৈছে তেতিয়া ভগৱন্ত ঈশ্বৰ কৃষ্ণই গৰ্ভতে বুঢ়া আঙুলিটোৰ সমান এটি সৰু ৰূপ ধাৰণ কৰি সেই ব্ৰহ্মাস্ত্ৰক গৰ্ভতে নাশ কৰিছে আৰু গৰ্ভত থকা গৰ্ভস্থ সন্তান প্ৰথম শংখ চক্ৰ গদা পদ্ম ভগৱন্তৰ সেই ৰূপটো দৰ্শন পালে সেইকাৰণে গৰ্ভতে বিষ্ণুক দৰ্শন পোৱাৰ বাবে পৃথিৱীলৈ অহাৰ লগে লগে সেই দেৱশিশুৰ নাম হ'ল বিষ্ণুৰাত
কিন্তু সেই ৰূপটো গৰ্ভতে দৰ্শন পোৱাৰ কাৰণে বিষ্ণুৰাত নামৰ শৰীৰধাৰী জীৱাত্মাটোৱে যিসকল ব্যক্তিক সন্মুখত লগ পায় প্ৰত্যেকজন ব্যক্তিকে পৰীক্ষা নিৰীক্ষা কৰি থাকে যে এইজন নেকি মই মাতৃগৰ্ভত যিজনক দৰ্শন পাইছিলোঁ, যিটো ৰূপ দৰ্শন পাইছিলোঁ, সেই ৰূপটোৰ গৰাকী এইজন নেকি, সেই ৰূপটোৰ গৰাকী এইজন নেকি। যিজনক লগ পাই কথা পাতে সেইজনকে খুব সূক্ষ্মভাৱে পৰীক্ষা নিৰীক্ষা কৰি বিশ্লেষণ কৰে, এইজনেই নেকি সেইজন যিটো ৰূপ মই মাতৃগৰ্ভত দৰ্শন পাইছিলোঁ। সেইকাৰণে সময়ত সেই বিষ্ণুৰাতৰ অন্য এটা নাম হ'ল পৰীক্ষিত, আৰু ভাগৱতে আমাক সেই পৰীক্ষিত নামেৰেহে জনাজাত হৈছে বুলি খুব সুন্দৰভাৱে এই দৰ্শনখিনি আগবঢ়াইছে। গতিকে পৰীক্ষিতেও গৰ্ভতে বিষ্ণুক দৰ্শন পালে, কিন্তু ভগৱন্তৰ মায়াত পৰি কলিৰ কৰাল গ্ৰাসত পৰি সেইজন ভগৱন্তক পৰীক্ষিতে পাহৰি থাকিল। আৰু পাহৰাৰ কাৰণে ব্যাসদেৱে লিখি দিয়া যিটো নিয়ম 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। বিনা কাৰণত পশু পক্ষীবিলাকৰ প্ৰাণ হৰণ কৰাটোৱে ধৰ্ম বুলি ক্ষত্ৰিয়সকলৰ বাবে যাৰ যেন জাতি ধৰ্ম দিলা পৰিছিল, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ জাতিগত কৰ্মক ধৰ্ম হিচাপে দৰ্শন কৰাই দিলে। সেইকাৰণে ৰজাৰ ধৰ্ম মৃগয়া কৰা, মৃগয়া কৰিলেও একো অপায় মংগল নহয়, এনেকুৱা নিয়মবিলাক ব্যাসদেৱে লিখি দিলে। আৰু পৰীক্ষিত নামৰ শৰীৰধাৰী জীৱাত্মা সসাগৰা পৃথিৱীৰ গৰাকী ৰজাজনেও সেই নিয়মটো পালন কৰিবলৈ গৈ গৰ্ভতে দৰ্শন পোৱা সেই ঈশ্বৰ পুৰুষক পাহৰি গ'ল, আৰু পাহৰি যোৱাৰ কাৰণে অভিশাপ পালে। 7 দিন 7 ৰাতিৰ অন্তত তক্ষক নামৰ সৰ্পই দংশন কৰিব। তক্ষক বেলেগ কোনো নহয়, তক্ষক হ'ল মৃত্যু নামৰ কাল সৰ্প, যি আমি প্ৰত্যেকজনাকে পাছফালৰ পৰা ধৰোকে আছে। মানে আমাৰ মৃত্যু হ'বই নিশ্চিত, কিন্তু কোনদিনা হ'ব আমি নাজানো। কিন্তু পৰীক্ষিতে জানিছিল কোনদিনা হ'ব, কাৰণ অভিশাপ পালে, আগতীয়াকৈ উমানটো পাই গ'ল। এতিয়া উমানটো পোৱাৰ পাছতো মায়া লাগি আছে, সেইকাৰণে গৰ্ভতে দৰ্শন পোৱা পৰম পুৰুষ প্ৰভু ভগৱন্তক মনত পৰা নাই। কিন্তু জ্ঞান ৰূপে দৰ্শন কৰাইছে শুকগুৰুক। এতিয়া শুকগুৰুৱে আহি জ্ঞান ৰূপে পৰীক্ষিতক সেই দৰ্শনটো মনত পেলাই দিছে যে তুমি শৰীৰ নহয়, তুমি হলা আত্মা। গতিকে তুমি আত্মা, তুমি কোনোদিন নমৰা, তোমাৰ কোনোদিন মৃত্যু নহয়। গতিকে ঐশ্বৰ্য বিভূতি ধন সম্পত্তি, মোৰ ল'ৰা মোৰ ছোৱালী, মোৰ মাটি মোৰ বাৰী মোৰ গাড়ী, এই যে ভাবি আছা এইবিলাকেই হ'ল মায়া। গতিকে তুমি আহিছা এখন পৃথিৱীলৈ, কাৰো লগত অহা নাই, তুমি একো লৈও অহা নাই, তুমি যাবগৈ লাগিব এই সংসাৰৰ পৰা, এইটো শৰীৰ এৰি আকৌ কৰ্ম অনুসাৰে অন্য এটা শৰীৰত সোমাবা। গতিকে মই আত্মা, মই শৰীৰ নহয়, এই জ্ঞানটো শুকদেৱে পৰীক্ষিতক দেখুৱাই দিলে। এতিয়া দেখুৱাই দিয়াৰ পাছত ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব লাগিব? এক কৃষ্ণদেৱক সেৱা কৰিব লাগিব। আৰু সেই মাধ্যমটোকে পৰীক্ষিতৰ আগত শুকগুৰুৱে শিকাই দিছে। এই মুহূৰ্তত কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে, সেই মা তোমাৰ গৰ্ভত মই তেনেকৈ আছিলোঁ, কিন্তু তুমিও তোমাৰ মাতৃ গৰ্ভত তেনেকৈ আছিলা, তোমাৰ কিন্তু মনত নাই, কাৰণ তুমি জীৱ আত্মা মায়াত আছা। কিন্তু মই ঈশতত্ত্ব মায়া মোৰ দ্বাৰাহে সৃষ্টি হৈছে, সেইকাৰণে মই অতীত বৰ্তমান ভৱিষ্যত সকলো কথা জানো, কিন্তু তুমি সেইবিলাক নাজানা মা। পাৰ্থক্য এইটো। আৰু বৰ্তমান পদবন্ধে আমাক এইখিনি ক'লে যে সন্তোষ শৈক কৃপাময়, তাৰ পাছত যে সেই প্ৰভু আবে মই ইটো গৰ্ভ বাসসন্ত বাহিৰ বা নকৰোঁ মন, জাতো অন্ধকূপ প্ৰায় সংসাৰক গ'লে লোক তজু মায়া কৰয় মোহন। যে সেই প্ৰভু আকৌ গৰ্ভতে এইটো ভাৱনা হৈছে সন্তানৰ, জীৱ আত্মাৰ, যে প্ৰভু গৰ্ভতে ভাল, কাৰণ তোমাৰ মায়াই মোক চুব পৰা নাই। যদি মই গৰ্ভৰ পৰা ওলাই গুচি যাওঁ, তেতিয়া তোমাৰ মায়াই মোক কেনি লৈ ঘূৰাই ফুৰাব তাৰ একো আদি অন্ত নাই। গতিকে প্ৰভু ই অন্ধকূপ হ'লেও মই মাতৃ গৰ্ভতেই ভালে ভালে আছোঁ, গতিকে মোৰ বাহিৰলৈ যাবলৈ বৰ এটা মন নাই। এই জীৱ আত্মাই মাতৃ গৰ্ভত এনেধৰণে দুৰ্দুল্যমান অৱস্থা, এক ঈশ্বৰক চিন্তা কৰে, আকৌ কেতিয়াবা সংসাৰলৈ নাযাওঁ বুলি ভাবে, এনেকৈ অৱস্থাবিলাকৰ মাজেৰে আহি আহি এদিন 10 মাহ 10 দিনৰ অন্তত
ঈশ্বৰৰ ইচ্ছাত এই সংসাৰলৈ আহিব লগা হয়। তেবে মিছা দেহে গেহে অহংকাৰ কৰিয়াতি সংসাৰে ফুৰয় সৰ্বক্ষণ এতেকতে মই আবে এহি স্থানে থাকিব মনে চিনিতি তোমাৰ চৰণ নিজ বুদ্ধি অনুসাৰে দুৰ্ঘোৰ সংসাৰ হনতে আপোনাক কৰিব উদ্ধাৰ যেনৱাৰ নোহে মোৰ ইমতয় নেক বিধ গৰ্ভবাস পৰমনিকা হে ৰাম বদতি কপিল হৰি শুনা মন স্থিৰ কৰি অপাছে যেন জীৱৰ হুবয় এহি মতে ঈশ্বৰক কৰি থাকে স্তুতি নতি তেবে হুৱে জনম সময় তেতিক্ষণে বলৱন্বিত প্ৰসূতি বায়ুৱে পায় অধ্যমুখ গৰ্ভতে কৰ পাছহনেতে ঠেলি আনে নিৰুচ্ছাস হুয়া জীৱ মহাদুখে আখি উপজয় ৰাম বিষ্টায়ে শুনিতয়াতি শৰীৰে লিপিত হুয়া পৃথিৱীত পৰিবাগৰয় গৰ্ভৰ যতেক জ্ঞান সমস্তে গুচিলতাৰ তেয়া তেয়া কৰিয়া কান্দয় ৰাম পৰৰ মনৰ কথা পৰে কিছু নাজানয় স্তনয়ৰ্থে যদ্যপি কান্দয় পেট কামোৰয় বুলি মাতিয়ে তাহাক আনি নিয়মৰ ৰসক পিয়াৱ নিমুৰৰ ৰস নিমৰ কৃষ্ণ কৃষ্ণৰাম হে মা দেৱহূতি তেবে মিছা দেহে গেহে অহংকাৰ কৰিয়াতি সংসাৰে ফুৰয় সৰ্বক্ষণ এতেকতে মই আবে এহি স্থানে থাকি বহু মনে চিন্তি তোমাৰ চৰণ মা সংসাৰলৈ যোৱাৰ লগে লগে যিহেতু দেহটো মিছা যিহেতু অহংকাৰটো মিছা গতিকে এনেকুৱা মিছা বস্তুৰ লগত আবদ্ধ হৈ সকলো সময়তে সংসাৰত ভ্ৰমি ফুৰি কিনো লাভ হ'ব সেইকাৰণে হে প্ৰভু মই মাতৃগৰ্ভতেই সুন্দৰভাৱে আছোঁ তোমাক চিন্তা কৰিছোঁ মই এনেকৈ থাকোঁ দিয়া এনেকৈ জীৱই চিন্তা কৰে তাৰ পাছত নিজ বুদ্ধি অনুসাৰে দুৰ্ঘোৰ সংসাৰ সন্তে আপোনাক কৰিব উদ্ধাৰ যেন আৰু নোহে মূৰ ইমত অনেক বিধ গৰ্ভবাস পৰম নিকাৰ মই গৰ্ভত যে সোমাই আছোঁ জীৱ আত্মা মই 7 মাহত যেতিয়া বুদ্ধি লাভ হ'ল জ্ঞান লাভ হ'ল তেতিয়া মোৰ এই জ্ঞান ব্যৱহাৰ কৰি মই বাস কৰি থকা এই গৰ্ভস্থানডোখৰ মই বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰি
বা এনেকৈ গতি লাভ কৰিবৰ বাবে যি ব্যৱস্থা কৰিব লাগে মই ইয়াতেই কৰি থাকিম, এনেকুৱা ভাৱনা কৰি গৰ্ভতেই থাকিব বিচাৰে। কিন্তু বদতি কপিল হৰি হৰি শুনা মন থিৰ কৰি পাছে যেন জীৱৰ শুৱয় এহিমতে ঈশ্বৰক কৰি থাকে স্তুতি নতি তেবে হুৱে জনম সময়। এনেকৈ গৰ্ভতে গুণাগথা কৰি থকা পাছত এটা সময় আহে যে জীৱ মাতৃ যোনিদাৰেদি পৃথিৱীলৈ আহিবৰ হয়। আৰু সেই সময়ত কি হয়, প্ৰসূতি বায়ুৱে গৰ্ভৰ পৰা গৰ্ভস্থ সন্তানটোক যোনিদাৰেদি বাহিৰলৈ ঠেলি আনে। পাছখন্তে ঠেলি আনে নিৰুৎসাহ হুয়া জীৱ মহাদুখে আখি উপজয়। নাহো বুলি ভবা জীৱয়ো এই সংসাৰলৈ বাধ্য হয় আহিবৰ বাবে প্ৰসূতি বায়ুৰ কাৰণে। এয়া সকলো ঈশ্বৰৰ ইচ্ছা। তাৰ পাছত বিষ্ঠায়ে শুনিত আতি শৰীৰে লিপিত হুয়া পৃথিৱীত পৰিবাগৰয়। বিষ্ঠা শুনিত মানে তেজ, বিষ্ঠা তেজ আতি শৰীৰত লাগি তেজে বিষ্ঠাই লিপিত হোৱা সেই শৰীৰটো পৃথিৱীত আহি এটা সময়ত মাতৃগৰ্ভৰ পৰা পৃথিৱীত আহি উপস্থিত হয়। তাৰ পাছত গৰ্ভৰে যতেক জ্ঞান সমস্তে গুচিল তাৰ টেৱা টেৱা কৰিয়া কান্দয়। এতিয়া মাতৃগৰ্ভত যিটো জ্ঞান আছিল, ঈশ্বৰক চিন্তা কৰিছিল, ঈশ্বৰক ভাবিছিল, কীৰ্তাঞ্জলি সেৱা কৰিছিল, কিন্তু সেই জ্ঞানটো পৃথিৱীলৈ অহাৰ লগে লগে শিশুটোৰ নাইকিয়া হৈ যায়। তো নাইকিয়া হৈ যোৱাৰ লগে লগে পৃথিৱীত আহি ক'ব লাগিছিল কৃষ্ণ বুলি, কিন্তু কৈ দিলে মুখেৰে টেৱা টেৱা বুলি, কান্দিবলৈহে ধৰিলে। এতিয়া আমাৰ সমস্ত জনৰে সেইটো অৱস্থা। যদি মাতৃগৰ্ভত শাস্ত্ৰই কৈছে এইটো জ্ঞান থাকে, তেতিয়াহ'লে আমাৰ সংসাৰখন সাম্প্ৰতিক সময়ত বিশৃংখলিত কিয়? তাৰ পৰা আমি উত্তৰটো লাভ কৰিব পাৰোঁ যে মাতৃগৰ্ভত থকা এই পৰম জ্ঞানটো শাস্ত্ৰই কোৱা মতে আমি পৃথিৱীলৈ অহাৰ লগে লগে ভগৱন্তৰ মায়াত আমি সকলোখিনি পাহৰি যাওঁ। কিন্তু আকৌ আমাৰ মনলৈ আহে কেতিয়া? যেতিয়া আমি বৃদ্ধ অৱস্থাত উপনীত হওঁ। বৃদ্ধ অৱস্থাত উপনীত হ'লে কিয় আমাৰ মনলৈ আহে প্ৰায়সকলৰ? কাৰণ আমি তেতিয়া শৰীৰটোৱে কিবা এটা কৰোঁ বুলি ক'লেও কৰিব নোৱাৰোঁ। সেইকাৰণে বৃদ্ধ বয়সত কি কৰিবানো? সেয়া হৰি সেৱা, ভকতৰ সংগ, যিকোনো প্ৰকাৰে সকাম হ'লেও মাহ প্ৰসাদৰ লোভত হ'লেও আমি কৃষ্ণ বুলি ক'বলৈ অন্ততঃ আগবাঢ়োঁ। উদ্দেশ্য যিয়ে নহওক, কিন্তু কৃষ্ণ বুলি ক'বলৈ আমি ভকতৰ সংগলৈ যাওঁ। এনেকৈয়ে সকামেই হওক বা নিষ্কামেই হওক, এই সকাম পথেৰে আগবাঢ়িলেও এটা সময়ত ভগৱন্তৰ নাম আশ্ৰয় কৰোঁতে 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 এদিন সেই জীৱন নিষ্কাম মাৰ্গত গৈ ভৰি দিবগৈ পাৰে, যদি ঈশ্বৰৰ ইচ্ছা হয়। এনেকৈ বৰ্তমান পদে আমাক প্ৰকাশ কৰিলে যে মাতৃগৰ্ভৰ পৰা আহি সেই জীৱ আত্মাই পৃথিৱীত পৰি টেৱা টেৱা বুলি কান্দে। এতিয়া টেৱা টেৱা বুলি কন্দাৰ লগে লগে মাতৃগৰাকীয়ে কি কৰে? পৰৰ মনৰ কথা পৰে কিছু নজানয়, পুনৰ এটা জ্ঞান আমাক প্ৰকাশ কৰিলে। মাতৃগৰাকীয়ে কি বুলি কয়? মোৰ ল'ৰাটোৱে কান্দিছে। দেউতাকে কি বুলি কয়? সেয়া ল'ৰাটোৱে কান্দিছে ধৰা আকৌ। এতিয়া দেউতাক মাকে ভাবে মোৰ ল'ৰা, কিন্তু শাস্ত্ৰই কৈছে পৰৰ মনৰ কথা পৰে কিছু নাজানে। তো ল'ৰাটোৱে কান্দিছে, গাখীৰ খাওঁ বুলিয়ে কান্দিছেনে? পেটটো কামুৰিছে কাৰণেই কান্দিছে? আমি কোন পিতৃ মাতৃয়ে বুজি পাওঁ বাৰু? ডাক্তৰে বুজি পায় নেকি? নাপায়। পিতৃ মাতৃয়ে বুজি পায় নেকি? নাপায়। মাত্ৰ অনুমানত এইটো বয়সত এনেকুৱা এটা হয়, নিশ্চয় খাইছে গাখীৰহে, মাকৰ গাখীৰহে খাইছে, গতিকে গাখীৰটো খোৱাৰ কাৰণে হয়তো গাখীৰটো হজম নোহোৱাৰ কাৰণে গেছ ফৰ্ম হৈছে। সেইকাৰণে ডাক্তৰে সেইটো অনুমান কৰি সেইটো দিব। এই ব্যৱস্থাটো আমাৰ ডাক্তৰে কৰে। কিন্তু শাস্ত্ৰত কৈছে পেট কামোৰয় বুলি মাতৃয়ে তাহাক আনি নিমৰ ৰসক পিয়ায়। মানে আনৰ সন্তান, সম্পৰ্কটো নাই, কিন্তু আমি সম্পৰ্কটো নিজে মায়াত পৰিহে গঢ়ি লৈছোঁ। মোৰ ল'ৰা বুলি কৈ, মোৰ ছোৱালী বুলি কৈ আমি নিজেহে মায়াত আবদ্ধ হৈ সিহঁতৰ কথা চিন্তা কৰি গুৰুদেৱ নাম ভকতলৈ আমি পিঠি দিওঁ। সেইটো আমাৰ নিজৰহে চিন্তা। কিন্তু শাস্ত্ৰই কৈছে যদি তোমাৰ সন্তান হ'লহেঁতেন তেতিয়া তুমি কান্দোতেই বুজি পালাহেঁতেন তাক কি লাগে। কিন্তু যিহেতু নিজৰ নহয়, পৰৰ সন্তান, সেইকাৰণে পৰৰ মনৰ কথা পৰে কিছু নজানয়, স্তন অৰ্থে যদ্যপি কান্দয়। যদিও গাখীৰ খাবৰ কাৰণেহে কান্দে, কিন্তু মাতৃয়ে ভাবে পেট কামোৰয় বুলি, ল'ৰাটো পেটটো কামুৰিছে বুলি ভাবি মাতৃয়ে কি কৰে? গাখীৰৰ বিপৰীতে
নিমৰ ৰস আনি সন্তানটোক খুৱাই দিয়ে। যদি কোনো বেলা তাৰ উদৰত হুৱে প্ৰিয়া, নজানিয়া মুখে দেৱ স্তন, কহিবাক সুধিবাক নপাৰিয়া মহাদুখে, আৰ্তৰাৱে কৰন্ত ক্ৰন্দন। যদি আকৌ কোনো সময়ত উদৰত কষ্ট পোৱাৰ কাৰণে মাতৃয়ে ভাবিছে তাৰ ভোক লাগিছে সেইকাৰণে কান্দিছে, গতিকে মাতৃয়ে স্তন পান কৰাই দিয়ে, কিন্তু তাৰ ভোক লগাই নাই, বেলেগ কাৰণেহে কান্দিছে। মাতৃয়ে বুজি নোপোৱাৰ কাৰণেহে স্তন খুৱাইছে। এতিয়া কহিবাক সুধিবাক নপাৰিয়া মহাদুখে, যিহেতু মাতটো ফুটা নাই, ক'ব নোৱাৰে। মাকে সুধিলে সোণটো কি হৈছে, ল'ৰাই মুখে মাত ফুটিলেহে কয়, নুফুটিলে কি বুলি ক'ব? এতিয়া মোৰ পেটেই কামুৰিছে নে, ভোকেই লাগিছে নে, মই ক'ৰবাত খুন্দা খাই দুখেই পালোঁ নে? সন্তানেতো ক'ব নোৱাৰে, মাত ফুটা নাই। সেইকাৰণে মাতৃয়ে অনুমানতে কিবা কিবি কিছুমান নিয়ম পালন কৰি থাকে। যদি প্ৰকৃততে মোৰ সন্তান হ'লহেঁতেন, মাতৃয়ে বুজি পালেহেঁতেন, কিন্তু নিজৰ যে সন্তান নহয়, পৰৰ সন্তান, তাৰমানে জীৱ আত্মা পৰমাত্মা ইক্ষতত্বৰহে আমি প্ৰত্যেকজন সন্তান। আমাৰ পিতৃ হ'ল কৃষ্ণ তত্ত্ব আৰু মাতৃও হ'ল কৃষ্ণ তত্ত্বই প্ৰকৃতি স্বৰূপত। গতিকে আমি কোনো কাৰো এইখন সংসাৰত পিতৃ নহয়, কোনো কাৰো এইখন সংসাৰত মাতৃ নহয়, কোনো কাৰো এইখন সংসাৰত আমি সন্তানো নহয়। মাত্ৰ সম্পৰ্কবিলাক আপুনি মই নিজে নিজে পাতিহে লৈছোঁ। সেইকাৰণে 3 দিনত তিলনি, 10 দিনত দহা, 11 দিনত কৰ্ম, ছমাহত ছমহীয়া, বছৰিকীয়া এইবিলাক যে আমি পাতি থাকোঁ, এইবিলাকৰ কোনো অৰ্থ নাই। একেবাৰে আধ্যাত্মিক দৰ্শনত চূড়ান্ত সিদ্ধান্ত শাস্ত্ৰসন্মতে যে তুমি জীৱ আত্মা, এইখন সংসাৰত তোমাৰ কৰ্ম হ'ল, স্বধৰ্ম হ'ল ঈশ্বৰ চিন্তা কৰা। আৰু ঈশ্বৰ চিন্তা কৰিবলৈ তোমাক এটা দৰ্শন লাগিব, সেই দৰ্শনটো হ'ল নৰে ঈশ্বৰ। অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি, কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ট কৰি। কলিত মনুষ্যকে ভগৱান বুলি কৈছে, কিন্তু সমস্তই ভগৱান তত্ত্ব। তথাপিতো বিশেষত মনুষ্য গণত যিটো নৰে, বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। যদি বাকী 3 মুঠি জীৱক তুমি ঈশ্বৰ জ্ঞান কৰিবলৈ তোমাৰ শক্তি সামৰ্থ্য হোৱা নাই, কিন্তু তুমি বসবাস কৰা পৃথিৱীখনত, তুমি বসবাস কৰা সমাজখনত এজন মনুষ্যই অন্যজন মনুষ্যক তুমি কৃষ্ণ বুলি ক'বলৈ শিকা, তাতো তোমাৰ কল্যাণ জড়িত হৈ আছে, কল্যাণ নিহিত হৈ আছে। এতিয়া আমি কওঁনে? মুখেৰে কওঁ বাপ কৃষ্ণ, এইটো দেখুৱাইহে, এইটো দেখা ছাৰ, কিন্তু অন্তৰে নকওঁ। যদি অন্তৰৰ পৰাও কৃষ্ণ তত্ত্ব ক'লোহেঁতেন, তেতিয়া আমি মাটিৰ সীমাটোক লৈ কাজিয়া নকৰিলোহেঁতেন। যদি অন্তৰাত্মাত আধ্যাত্মিক দৰ্শনত আমি ইজনে সিজনক কৃষ্ণ তত্ত্বৰে উপলব্ধি হ'লহেঁতেন, তেতিয়া আমি ট্ৰেফিক জামত ফচি থাকোঁতে বাবু কিবা এটা দিয়ক বুলি কওঁতে আমি খুচুৰা পইচা নাই বুলি আমি তাক বিমুখ কৰি নপঠালোহেঁতেন। সি দৰ্শনটো মাত্ৰ ক'ব লাগে কাৰণেহে বাপ কৃষ্ণ বুলি কওঁ, কিন্তু বাকীখিনি সময়ত আমি সেই কথাটো জ্ঞানটো আমাৰ নাইকিয়া হৈ থাকে। গতিকে বৰ্তমান পদবন্ধে ক'লে, হে মাতৃ, এনেধৰণে ও বিষ্ঠা মূত্ৰ অপবিত্ৰ, সৰ্জাত সুতীয়া থাকে, গাঁও কন্দুৱাইবে নপাৰয়, কোমল শৰীৰ পাই দাহে মহে বেৰি খাই, কেঞ্চু কপি পৰা যেন নয়। এনেকৈ বিচনাত পাচাব কৰি দিয়ে, বিচনাতে লেট্ৰিন কৰি দিয়ে, বিষ্ঠা মূত্ৰ অপবিত্ৰ সহিতে যেতিয়া সজ্জাত সুতীয়া থাকে, বিচনাত শুই থাকে, সেই শিশুটি গাঁও কন্দুৱাইবে নপাৰয়, গাটো লৰচৰ কৰিব নোৱাৰে, মা পাচাব কৰিলোঁ বুলি ক'ব নোৱাৰে, মা পায়খানা কৰিলোঁ বুলি ক'ব নোৱাৰে। তেনে অৱস্থাতে কোমল শৰীৰ পায়, সেই শৰীৰটো কোমল কোমল পায়, দাহে মহে বেঢ়ি খাই, কেঞ্চুক পিপৰা যেন নয়। কেঁচু যেনেকৈ পিপৰাবিলাকে, পৰুৱাবিলাকে যেনেকৈ কেঁচু এটা কোমল পাই পানি সকলো ফালৰ পৰা বেঢ়ি ধৰি কেঁচুটোক আক্ৰমণ কৰে, ঠিক তেনেকৈ সেই কোমল শৰীৰৰ শিশুটোকো সেই বিষ্ঠা মূত্ৰ সহিত অপবিত্ৰ স্থানত দাহ মহবিলাকে বেঢ়ি বেঢ়ি খায়, বহিবে উঠিবে আৰু নপাৰয়, এহিমতে লোটালুটি পৰিয়া কান্দয়, এহিমতে শিশু কালে পঞ্চম বছৰ মানে
আনো নানা যাতনা ভঞ্জয়। এনেকৈ 5 বছৰলৈকে শিশুটিয়ে বিভিন্ন ধৰণে দুখ কষ্ট ভোগ কৰিব লগা হয়। এতিয়া চিন্তাটো কৰি দিওঁচোন সকলোৱে, সেই শিশুটিতো আমিও হৈ আহিলোঁ, আমাৰোতো একে অৱস্থা হৈছিল। কিন্তু আজিৰ দিনটোত আমাৰ সেই জ্ঞানটো কিন্তু লাভ হৈছে যে আমাৰো এনেকুৱাই হৈছিল। গতিকে আমি যেতিয়া বিয়া বাৰু কৰোৱাই এটি দেৱ শিশু এখন সংসাৰলৈ আনিম উত্তৰাধিকাৰী সূত্ৰে, তেতিয়া অন্তত আমি শাস্ত্ৰত দিয়া এইকেইটা ভুল কৰিবলৈ চেষ্টা কৰিব নালাগে। আৰু যিসকলে আমি এইখিনি ভুল কৰিলোঁ, আমাৰ সন্তানৰ বাবে যেতিয়া বোৱাৰী এজনী আনিবলৈ চেষ্টা কৰিম, আমাৰ কন্যাগৰাকীক যেতিয়া এজন দৰালে বিয়া দি জোঁৱাই ঘটিবলৈ চিন্তা কৰিম, তেতিয়া অন্তত এইকেইটা কথা আমি কন্যাগৰাকীক শিকাই পঠিওৱাটো ভাল। আমি নিজৰ সন্তানটোক অন্তত বোৱাৰীগৰাকী আনিবলৈ চিন্তা কৰোঁতে কথাকেইটা শিকোৱাটো ভাল। যিহেতু আমি ভুল কৰিলোঁ কিন্তু আজি উপলব্ধি হৈছে। গতিকে এই উপলব্ধি শাস্ত্ৰসন্মতে আমি আমাৰ অদূৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এইখিনি জ্ঞান আমি প্ৰদান কৰিবলৈ প্ৰত্যেক বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ আপোনাসৱ পিতৃতুল্য দেউতাই কিন্তু এইটো পদক্ষেপ ল'ব লাগিব। গতিকে শাস্ত্ৰই আমাক বৰ্তমান এনেকৈয়ে ক'লে যে এনেকৈ 5 বছৰলৈকে গৰ্ভস্থ সন্তানে যেতিয়া পৃথিৱীত আহি পৰে, এনেকৈ বিভিন্ন ধৰণে দুখ কষ্ট ভোগ কৰিব লগা হয়। তাৰ পাছত পদে ক'ব কৃষ্ণ ৰাম কৃষ্ণ। হে ৰাম নমো নমো মহাহৰি বোলো দানেতে তিৰিন ধৰি মই পাপী আতি গৰিহিত জীৱৰ সমস্তে দুখ লভিলো সকলে তাত ঐটো তজু চৰণে বিদিত এ ৰাম আবে বাপ কৃপা কৰা মূৰ দাস বুলি ধৰা তজু নামে কৰায়ো বিশ্বাস মূৰ নিজ কৰ্ম ফলে যথা যাওঁ তৈত্যে যেন ঐ একান্ত সাধুৰ দাস হে ৰাম শুনা নৰ নাৰীগণ হুয়া সাৱধান মন ভজি উক কৃষ্ণৰ চৰণে অতে বেখে দূৰ ঘূৰাইত গৰ্ভবাস মহাদুখ ও তৰিবাহা মহায়জতনে কৃষ্ণৰ কিংকৰ নিজ গোপাল চৰণ দিজ ও কহে গতি কৃষ্ণ গুণ নাম ও আন কথা পৰিহৰি নিৰন্তৰে উচ্চ কৰি অমুখে ভৰি বোলা ৰাম ৰাম হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ ৰাম। এনেকৈ সীমা কপিল প্ৰভুৱে জ্ঞান প্ৰদান কৰিছে যে মাতৃগৰ্ভত দুখ কষ্ট ভোগ কৰে আৰু মাতৃগৰ্ভৰ পৰা আহি 5 বছৰলৈকে এনেকৈ
জীৱ আত্মাই শৰীৰত প্ৰৱেশ কৰি যথেষ্ট দুখ ভোগ কৰিব লগা হয়। গতিকে সমস্ত দুখ ভোগ বিপৰীতে নিকাৰ যন্ত্ৰণাৰ বিপৰীতে যদি সুখ বিচৰা যায় তেতিয়াহ'লে উত্তৰ কেৱল এটাই, সেয়া হ'ল কৃষ্ণৰ চৰণ। গতিকে সেমা নমো নমো মহাহৰি বোলো দান্তে তৃণ ধৰি মই পাপী অতি গৰিহিত জীৱৰ সমস্তে দুখ লভিলো সকলে তাত ইটো তজু চৰণে বিদিত। যে জীৱ আত্মাৰ চিন্তা হ'ব লাগিব তেনেকুৱা যে ভগৱন্তৰ জ্ঞাত কিন্তু আমাৰ অজ্ঞাত। যে আমি যিমানখিনি দুখ পাইছোঁ এইখিনি তুমি জানা আমি কিয় দুখ পাইছোঁ, কিন্তু সেই সমস্ত দুখৰ পৰা পৰিত্ৰাণ দি হে প্ৰভু আবে বাপ কৰা কৃপা মোক দাস বুলি ধৰা তজু নামে কৰায়ো বিশ্বাস। প্ৰভু তোমাৰ নামত মোক সুদৃঢ় বিশ্বাস কৰিবলৈ শিকাই দিয়া, জ্ঞান দিয়া। মোৰ নিজ কৰ্ম ফলে যথা যাওঁ তৈতে যেন একান্ত সাধুৰ সওঁ দাস। প্ৰভু মই জীৱাত্মা শৰীৰত প্ৰৱেশ কৰিলোঁ, কিন্তু মোৰ যি গৰ্ভত থাকোঁতে জ্ঞান আছিল সেই জ্ঞান মই পাহৰি গ'লোঁ। সেই প্ৰভু তুমি যেন মোক পুনৰ সেই জ্ঞান ঘূৰাই দিয়া। সেইকাৰণে মাধৱ গুৰুজনাই সুন্দৰভাৱে লিখিছে নামঘোষা শাস্ত্ৰত কাকুতি ঘোষাৰ জৰিয়তে, ও ভকতি মিনতি প্ৰণতি নাজানো মুত পৰে জ্ঞান শূন্যহীনমতি নাই ৰাম ৰাম। তুমি প্ৰভু কৃপা ৰসেৰ সাগৰ হৰি দিও মোক পদ ছায়াতলে ঠাই ৰাম ৰাম। দিও মোক পদ ছায়াতলে ঠাই ৰাম ৰাম। যে মই মূঢ়মতি নাজানো তাৰ উপায়, অৰ্থাৎ ভকতি কেনেকৈ কৰিব লাগে হে প্ৰভু তোমাৰ চৰণত, মিনতি কেনেকৈ কৰিম হে প্ৰভু তোমাৰ চৰণত নাজানো তাৰ উপায়। আমি তাৰ উপায়টো একো নাজানো। আৰু এটা কথা গুৰুজন বস্তুৱে দৰ্শন কৰাইছে আমাক যে ভগৱন্তৰ লগত জড়িত যিমানবিলাক শব্দ আছে প্ৰত্যেকটো শব্দই স্ত্ৰীলিংগ, মানে আইসকলক বেছিকৈ গুৰুত্ব দিছে। ভগৱন্ত আইসকলক বেছিকৈ ভাল পাইছিল নে এতিয়া গুৰুজনাই বেছিকৈ ভাল পাইছিল নাজানো। আপোনাৰভাৱে অকণমান মন কৰিলেই কথাকেইটা বুজি পাব। ভগৱন্তৰ চৰণত আমাৰ বাপসকলে যেতিয়া সেৱাভাগ আগবঢ়ায় তেতিয়া এটা শব্দ কয় পূজা কৰা। পূজা আইসকলৰে নাম। তাৰপিছত প্ৰাৰ্থনা কৰা যায়, প্ৰাৰ্থনাও আইসকলৰে নাম। বাপসকলৰ নামবিলাক নাই, ভগৱন্তৰ লগত কেৱল আইসকলৰ নামবিলাকহে বেছিকৈ জড়িত হৈ আছে। পূজা অৰ্চনা মিনতি আদি আদি ধৰণে সকলো আইসকলৰহে নাম, অৰ্থাৎ স্ত্ৰীলিংগ শব্দ। গতিকে প্ৰকৃতি পুৰুষ দুয়ো শৈৱ একমতি তেহে সিজিব কৃষ্ণত ভকতি, অৰ্থাৎ প্ৰকৃতি হ'ল সৃষ্টিৰ আধাৰ শক্তি। সেইকাৰণে গুৰুজন বস্তুৱে ব্যৱহাৰ কৰা এক শব্দ হ'ল মহিলা। মহিলা শব্দৰ অৰ্থ হ'ল মহা
যুগ আহিলা সমান মহিলা। মহিলা মানে দলিয়াই দিয়া পেলাই দিয়া এটা বস্তু নহয়। মহিলা হ'ল এনেকুৱা এটা মহান শক্তি, যি শক্তিক ব্যৱহাৰ নকৰাকৈ, যি শক্তিক আশ্ৰয় নকৰাকৈ এটি জীৱৰ কেতিয়াও সৃষ্টি হ'ব নোৱাৰে। গতিকে ইমান মহান আহিলা প্ৰকৃতিক যদি আমি অৱমাননা কৰোঁ, তেতিয়াহ'লে কেইজনে এই সংসাৰত দুখৰ উপৰি দুখ। তাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় গুৰুজন বস্তুৱে দিলে ভগৱন্তৰ চৰণ কমল। আৰু সেইকাৰণে সুন্দৰভাৱে শেষৰ ফালে কবি গোপাল চৰণ দ্বিজই প্ৰকাশ কৰিছে, কৃষ্ণৰ কিংকৰ নিজ গোপাল চৰণ দ্বিজ, কহে গতি কৃষ্ণ গুণ নাম। যে আমি যি গতি বিচাৰিম, সেই গতিৰ ধাৰা তিনিটা। এটা হ'ল তামসিক গতি, এটা হ'ল ৰাজসিক, আৰু এটা হ'ল সাত্বিক। আৰু তিনিটা গতি তিনিটা গুণৰ মাধ্যমেৰে প্ৰকাশ হৈছে, সত ৰজ তম। এতিয়া তিনিটা গুণৰ ভিতৰত যে যিটো গতি বিচাৰে, কোনোবাই সাত্বিক গতি বিচাৰে, সত্য গুণৰ মাধ্যমেৰে সৎ চিন্তা কৰিব লাগিব। যিটো চিন্তা বিদ্যালয়ত পিতৃ মাতৃয়ে নামটো লগাই দিওঁতেই বিদ্যালয়ৰ শিক্ষাগুৰুসকলে আমাক দিছিল, শিক্ষা দান দিওঁতে। সেই জ্ঞানটো কি? বোলে তোমালোকে এই বিদ্যালয়ৰ বেঞ্চখনৰ পৰা তোমালোকৰ পঢ়াৰ বিষয়বস্তু জ্ঞানৰ পৰিসৰটো আৰম্ভ কৰিছা, আৰু এই বিদ্যালয়খনৰ শ্ৰেণী কোঠা এৰি এদিন যেতিয়া মহাবিদ্যালয় পৰ্যায় পাবাগৈ, আৰু সেই মহাবিদ্যালয়ো এৰি যেতিয়া তুমি এই সংসাৰত মুক্ত মনে বিচৰণ কৰিবা, তেতিয়া তোমালোকৰ কৰ্ম হ'ব কোনোবা ৰাজনীতিবিদ, কোনোবা এজন ডাঙৰ প্ৰতিষ্ঠিত ব্যৱসায়ী, কোনোবা এজন শিক্ষক, কোনোবা এজন ডাক্তৰ, কোনোবা এজন ইঞ্জিনিয়াৰ, কোনোবা এজন পকা মিস্ত্ৰী, কোনোবা এজন এনে ধৰণে বিভিন্ন কৰ্মৰত অৱস্থাত তোমালোকে নিজকে অৱস্থান কৰোৱাবা। শিক্ষাগুৰুসকলে আমাক এইটো জ্ঞান দিছিল। কিন্তু মনত ৰাখিবা, তোমালোক যে কৰ্ম অনুসাৰে যি বৃত্তিয়ে গ্ৰহণ নকৰা, কিন্তু সেই বৃত্তি গ্ৰহণ কৰোঁতে তাত থাকিব লাগিব দুটা বস্তু। সেই বস্তু দুটা হ'ল সৎ আৰু সততা। আমি কিমান দৰমহা পাওঁ চাকৰিটো কৰি, এইটো ডাঙৰ কথা নহয়। আমি পকা মিস্ত্ৰী কৰি, হাজিৰা কৰি কিমান পইচা এদিনত উপাৰ্জন কৰোঁ, এইটো ডাঙৰ কথা নহয়। কিন্তু সেই ধনৰাশিৰ 4ভাগৰ এভাগ আমি অন্তত ঈশ্বৰৰ নামত প্ৰত্যেক দিনাই অৰ্পণ কৰোঁ নে নকৰোঁ, এইটো কিন্তু ডাঙৰ কথা। গতিকে আমি উপাৰ্জন কৰা ধনৰাশি, আমি কৰা কৰ্মটোত শিক্ষাগুৰুসকলে আমাক উপদেশ দিছিল যে দুটা বস্তু থাকিব লাগিব, সেয়া হ'ল সৎ, আৰু সেই লগত সততা থাকিব লাগিব। ৰাজনীতিবিদ হ'লেও আমাৰ কৰ্মটোত সৎ হ'ব লাগিব, আৰু সেই কৰ্মৰ দ্বাৰা উপাৰ্জন কৰা সেই পথটো হ'ব লাগিব সততাৰ মাধ্যমেৰে। গতিকে এই দুটা মূল বিষয়বস্তুক যদি আমি আশ্ৰয় কৰি জীৱন বাটত আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে সমস্ত জনাৰ প্ৰতি ঈশ্বৰ পুৰুষৰ কৃপা লাভ হ'ব, কৃপা বৰ্ষণ হ'ব। গতিকে আনৰ কথা পৰিহৰি নিৰন্তৰে উচ্চ কৰি, মুখ ভৰি বোলা ৰাম ৰাম। যে সকলোবিলাক বাকী চিন্তা ত্যাগ কৰি উচ্চ কণ্ঠৰে তোমালোকে আশ্ৰয় কৰা ৰাম কৃষ্ণ হৰি বিষ্ণু, যি জগত প্ৰসিদ্ধ নাম। তাৰ পাছত প্ৰকাশ কৰিছে পদবন্ধত কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত যে হে মা, তুমি মনত ৰাখিবা, এনেকৈয়ে 5 বছৰত ভৰি দিয়াৰ পাছত যেন দুখ পাৱে জীৱে পৌগণ্ড কালত। অৰ্থাৎ পৌগণ্ড কাল মানে 5 বছৰৰ পৰা 10 বছৰৰ সময়খিনিক পৌগণ্ড কাল বুলি কয়। এতিয়া সেই 5 বছৰৰ পৰা 10 বছৰ সময়খিনি পৌগণ্ড কাল। সেই সময়খিনিত এটা জীৱই কেনেকৈ দুখ কষ্ট ভোগ কৰিব লগা হয়, তাৰ শাস্ত্ৰসন্মত এটা নিয়ম আমাক দিলে। আমি সকলোৱে জানো, হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ দুৰ্দান্ত অসুৰ, আৰু সেই অসুৰৰ হিৰণ্যকশিপুৰৰ পত্নী কায়াধুৰ গৰ্ভত এটি দেৱশিশুৰ জন্ম হৈছিল, নাম প্ৰহ্লাদ। এতিয়া প্ৰহ্লাদে ভকতি কোন বয়সত কৰিছিলে? প্ৰহ্লাদে ভকতি কোন বছৰৰ পৰা কৰিছিলে? শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, অ মাতৃৰ
গৰ্ভতে প্ৰহ্লাদে ৰাম নাম পালে নাম হৃদয়তে থলে পঞ্চবয়সতে প্ৰহ্লাদে ৰাম নাম গালে না বান্ধৈ হৰি নাম গালে অশুনি দৈত্যপতি দিলে নানান শাস্তি ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে প্ৰহ্লাদে মাতৃগৰ্ভত ৰাম নাম পাইছে দেৱঋষি নাৰদৰ আশ্ৰয়ত মানে গৰ্ভ সংস্কাৰ এতিয়া আমিও গৰ্ভ সংস্কাৰৰ বিষয়বস্তুখিনিকে ইতিমধ্যে পদবন্ধে আশ্ৰয় কৰা হ'ল তাৰ পাছত 5 বছৰ বয়সত পৌগণ্ডকাল সেই পৌগণ্ডকালত প্ৰহ্লাদে কি কৰিলে পিতৃৰ নিৰ্দেশ মৰ্মে শুক্ৰাচাৰ্যৰ 2 পুত্ৰ খণ্ড আৰু অমৰ্কৰ তত্ত্বাৱধানত যেতিয়া শিক্ষা গ্ৰহণ কৰিছে তেতিয়া প্ৰহ্লাদৰ আচৰণটো কি নিজেও ৰাম নাম গাইছে আৰু লগৰীয়া দৈত্যৰ শিশুসকলকো প্ৰহ্লাদে ৰাম নাম কৃষ্ণ নাম ভক্তিৰ দৰ্শনটো প্ৰকাশ কৰিছে 5 বছৰত প্ৰহ্লাদে যিটো আচৰণ কৰিছে আপোনাৰ মোৰ সন্তানটোৱে সেইটো আচৰণ কৰে নাই সেইটো আমি চাব লাগিব আপোনাৰ মোৰ সন্তানটোৱে প্ৰহ্লাদে কৰা আচৰণটো নকৰাৰ মূল কাৰণটো কি আপোনাৰ মোৰ অপৰাধ মানে আপুনি মই গৰ্ভ সংস্কাৰ কৰিব নোৱাৰিলোঁ সেই কাৰণেহে আমি প্ৰত্যেকটো কথা চিন্তা কৰাটো অতিব প্ৰয়োজন যিখিনি আমাৰ শাস্ত্ৰই সুন্দৰভাৱে প্ৰকাশ কৰিছে